নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। ধাৰাসাৰ বৰষুণত অঘটন, চলন্ত অটোত গছ বাগৰি পৰি থিতাতে মৃত্যু অটো চালকৰ। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। ধাৰাসাৰ বৰষুণৰ ফলত কৰিমগঞ্জ চহৰত অঘটন, চলন্ত অটোত গছ বাগৰি পৰি থিতাতে মৃত্যু অটো চালকৰ। কৰিমগঞ্জ চহৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ সন্মুখত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মৃত অটো চালকৰ নাম আজহাৰ উদ্দিন বুলি জানিব পৰা গৈছে। ঘৰ নিলাম বজাৰৰ তালতলাত। উল্লেখ্য যে বিগত কেইবাদিন ধৰি অবিৰত বৰষুণ দি আছে কৰিমগঞ্জত। কালিৰ পৰা ধাৰাসাৰ বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত পথৰ দাঁতিত থকা গছৰ তলৰ মাটি নৰম হৈ থকাত এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ২ নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ছেপ্টেম্বৰৰ পৰা বাঢ়িব অৰুণোদয় আঁচনিৰ ধন। অগ্নিবীৰ আঁচনিৰ জৰিয়তে বছৰি ৫০-৬০ হাজাৰ চাকৰি। ২৫ লাখলৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন, অৰ্থাৎ হিতাধিকাৰী। ভুলতে যদি কোনো ধনী লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিজেই নাম কৰ্তন কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ঠেলাৱালা ৰিক্সাৱালাৰ সন্তানে যদি চৰকাৰী চাকৰি লাভ কৰে তেতিয়াই অসমৰ উন্নয়নে আকাশ চুব। অগ্নিবীৰ আঁচনিৰ অধীনত বছৰি ৫০,০০০-৬০ হাজাৰ লোকৰ চাকৰি হ'ব। আমি ইলেক্ট্ৰিচিটি বিল ৰেহাই নিদিওঁ, কিন্তু আমি বেংক একাউণ্টত টকা দিছোঁ। কোনোবা দিল্লীৰ চৰকাৰতকৈ আমি নতুন ব্যৱস্থাৰে সেৱা আগবঢ়াইছোঁ। ছেপ্টেম্বৰৰ পৰা ১,২৫০ টকা হ'ব অৰুণোদয় আঁচনিৰ ধন। এই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে। ক'ভিডৰ ৬ মাহ সময় বাদ দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১ বছৰত ১ লাখ চাকৰি হ'ব। জল জীৱন আঁচনিৰ জৰিয়তে ২৬,০০০ লোকে নিযুক্তি লাভ কৰিব। ৬,৫০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে। খিলঞ্জীয়া লোক হ'লে অসমৰ মাটিৰ ম্যাদী পট্টা প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ। এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩ নম্বৰ খবৰটি হৈছে ধুবুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰিল শিল ভৰ্তি ডাম্পাৰ। কথমটি প্ৰাণ ৰক্ষা ৩জনৰ। নিশা ধুবুৰীৰ মটেৰজাৰত এখন শিল ভৰ্তি ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পুখুৰীত। এই দুৰ্ঘটনাত কথমটি প্ৰাণ ৰক্ষা 2জন চালক, হেণ্ডিমেনসহ 3জনৰ। গুৰুতৰভাৱে আহত 3ওকে নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী কচুগাঁও পথেৰে ধুবুৰী সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ অভিমুখে আহি আছিল শিল ভৰ্তি ডাম্পাৰখন। AS17C 5659 নম্বৰৰ শিল ভৰ্তি ডাম্পাৰখন শ্ৰীৰামপুৰৰ পৰা ধুবুৰী কচুগাঁও ৰোডেৰে আহি থকাৰ সময়তে মটেৰজাৰ বজাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে। উক্ত ঘটনাত বিদ্যুৎ সংযোগ থকা বিদ্যুতৰ তাঁৰ ছিঙি পুখুৰীত পৰে। লগে লগে স্থানীয় লোকে বিকট শব্দ শুনি ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে শক্তি বিভাগক দুৰ্ঘটনাৰ খবৰ দি বিদ্যুৎ সংযোগ কৰ্তন কৰি 3জনকে পুখুৰীৰ গভীৰ পানীৰ তলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা চালক ললিত ৰায়, হেণ্ডিমেনসহ 3জনে সুৰাপান কৰা অৱস্থাত আছিল বুলি স্থানীয় লোকৰ অভিযোগ কৰিছে। আনহাতে একাংশৰ মতে ধাৰাসাৰ বৰষুণৰ ফলত বিগত এসপ্তাহত এই পথছোৱাত অভাৰলোড ডাম্পাৰে বৃহৎ গাঁতৰ সৃষ্টি কৰিছে। উক্ত গাঁতত পৰিয়ে নিশা শিল কঢ়িওৱা ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ৪ নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। বাক্সাত দিৰিং নদীৰ বাঢ়নী পানীয়ে খহালে পকী দলং, ব্যাহত যাতায়াত ব্যৱস্থা। বাক্সাত পুনৰ খহি পৰিল পকী দলং। ভূটান সীমান্তৰ পৰা বৈ অহা দিৰিং নদীৰ ওপৰত থকা পকী দলংখন আহি পুনৰ খহি পৰে। দিৰিং নদীৰ বাঢ়নী পানীয়ে ছিঙি পেলাই পকী দলংখন, ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সোৱণখাটা নিকাচিৰ মাজৰ যাতায়াত ব্যৱস্থা। উল্লেখযোগ্য যে বিগত 4 বছৰ পূৰ্বে বাৰিষা নৈখনৰ প্ৰবল সোঁতে দলংখন ছিঙি পেলোৱাৰ পিছত অঞ্চলটোৰ ৰাইজে বাঁহৰ দলং সাজি যাতায়াত কৰি আহিছিল। কিন্তু আজি পুনৰ ভূটান সীমান্তৰ পৰা বৈ অহা নৈখনৰ প্ৰবল সোঁতে দলংখন ছিঙি পেলোৱাত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
প্ৰণিধানযোগ্য যে নৈখনত অবৈধভাৱে শিল বালি খন্দাৰ ফলত এনেদৰে দলংখন পানীৰ সৈতে ছিঙি পেলোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। একাংশ শিল বালি মাফিয়াই বন আইন উলংঘা কৰি দিনে নিশাই নৈখনৰ বুকুত 50-60 ফুট তললৈ খন্দাৰ ফলতে আজি ৰাইজে দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে। দলংখন এনেদৰে পুনৰ ছিঙি যোৱাৰ ফলত বৃহত্তৰ সোৱণখাটা অঞ্চলৰ ৰাইজে সদৰ মুছলপুৰলৈ অহাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব। আনহাতে বহু ছাত্ৰ ছাত্ৰীৰো শৈক্ষিক জীৱনত প্ৰভাৱ পৰিব। উল্লেখ্য যে বিগত বৰ্ষত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে দলংখনৰ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কাৰ্যকৰী নহ'ল, যাৰ ফলত এতিয়া ৰাইজ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। 5 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। নেৰানেপেৰা বৰষুণৰ মাজতে অঘটন, বিদ্যুৎ স্পষ্ট হৈ মৃত্যু 3 সন্তানৰ পিতৃ। বিগত দিনকেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সাধাৰণ ৰাইজে জমৰ যন্ত্ৰণা ভোগাৰ সময়তে নগৰবেৰাৰ বদলাত এক শোকাবহ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে নগৰবেৰাৰ টোপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত নতুন বদলা গাঁৱৰ 3 সন্তানৰ পিতৃ আব্দুল মালেক 45 বিদ্যুৎ স্পষ্ট হৈ মৃত্যুমুখত পৰে। এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ টোপামাৰীৰ বদলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলবাসীৰ মাজত শোকৰ ছাপ পৰিছে। বতাহ বৰষুণৰ ফলত বাটত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ হঠাৎ ছিঙি পৰে আৰু সেই তাঁৰ আঁতৰাবলৈ ধৰোঁতেই বিদ্যুৎ স্পষ্ট হৈ থিতাতে মৃত্যু হয় লোকজনৰ। পিছত ঘটনাস্থলীত টোপামাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এনে অঘটন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে কৃত্ৰিম বানৰ মাজত গুৱাহাটী মহানগৰী পৰিণত হৈছে মহাসাগৰলৈ। আজিও কৃত্ৰিম বানত বুৰ গৈ আছে মহানগৰীৰ বহুতো অঞ্চল। মহানগৰ নহয় যেন মহাসাগৰ পৰিণত হৈছে গুৱাহাটী। নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন মহানগৰীত সাধাৰণ জনতাই দুৰ্ভোগ ভুগিব লগা হৈছে। কৃত্ৰিম বানৰ ফলত এতিয়া অনিশ্চিততাত মহানগৰবাসীৰ জীৱন। পাবলৈ নাই এটুপি বিশুদ্ধ খোৱাপানী। অনিল নগৰ, নবীন নগৰৰ লগতে ডাউনটাউন, চাৰ্ভে, ৰুক্মিণী গাঁও আদি অঞ্চলত এতিয়াও অপৰিৱৰ্তিত বান পৰিস্থিতি। নবীন নগৰৰ লোকসকলে পানীৰ মাজত ককবকাই থাকিব লগা হৈছে। বহুতো লোক আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ লগতে বহু লোক কিন্তু এতিয়াও গৃহবন্দী হৈ আছে। অৰ্থাৎ মহানগৰবাসীয়ে এতিয়া জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। মহানগৰীৰ মুষলধাৰ বৰষুণৰ ফলত গান্ধী মণ্ডপ, হেঙেৰাবাৰী, নাৰেংগীত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে। কোনো ঠাইত পানী একঁকাল পৰ্যন্ত পাইছে। প্ৰশাসনে গুৱাহাটীবাসীৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে। জৰুৰী অৱস্থাৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰিছে। ইপিনে ধাৰাসাৰ বৰষুণ বুৰ গ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ দিশৰ ছাত্ৰাবাস। ছাত্ৰী নিবাসো বিশ্ববিদ্যালয়ৰ প্ৰায় কেইটা আৱাসত ছাত্ৰ ছাত্ৰীৰ থকা খোৱাৰ লগতে বিশেষকৈ খোৱাপানী আৰু শৌচালয়ৰ সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 8 নম্বৰ খবৰটি হৈছে ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। আৰক্ষীসহ আহত কেইবাগৰাকী প্ৰতিবাদকাৰী। বুধবাৰে প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটীৰ ৰাজীৱ ভৱন। শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল। এই প্ৰতিবাদত আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত সৃষ্টি হয় হতাহতিৰ। ফলত দিছপুৰ আৰক্ষী অতিৰিক্ত আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ লগতে কেইবাজনো প্ৰতিবাদকাৰী আহত হয়। মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, যাৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা বিষয়ববীয়াসকলে। এই প্ৰতিবাদস্থলীতেই প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে। ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত সৃষ্টি হয় হতাহতিৰ। প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিত মহন্তই জনায় যে আৰক্ষীয়ে প্ৰতিবাদ বন্ধ কৰাৰ বাবে ৰাজীৱ ভৱনৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে প্ৰতিবাদকাৰীসকলক আক্ৰমণ কৰে। প্ৰতিবাদকাৰী দলটোক বলেৰে আৰক্ষীয়ে বাধা প্ৰদান কৰাত সভাপতি ভূপেন কুমাৰ বৰাই বাহুত আঘাত পায়। লগতে তেওঁ কয় যে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বুকুত, ৰাণা গোস্বামী আৰু বিধায়ক আব্দুল ৰছিদ মণ্ডলে ভৰিত, ৰাতুল কলিতাই বুকু আৰু পিঠিত, ত্ৰিদীপ বৰ্মন, দীপ বায়ন, ৰেহান উদ্দিন আহমেদে দেহৰ বহু ঠাইত আঘাতপ্ৰাপ্ত হয়। আনকি বৰ্ণালী ফুকন, গীতালী দাস, জিন্তু হাজৰিকা, কংকন দাস, ৰূপা দেউৰী, বালিকা পেগু,
পুলিচৰ টনাজোৰাত আঘাতপ্ৰাপ্ত হয় বুলি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া অধ্যক্ষগৰাকীয়ে সদৰি কৰে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিব।